নমস্কাৰ বন্ধুসকল আপোনালোকক ভিডিওটো আৰম্ভ কৰাৰ আগতে মই এটা ভিডিও দেখুৱাবলৈ খুজিছো ওপৰত এই ভিডিওটো আগতে চাই লওক लोकतंत्र में मीडिया का काम है आलोचना करना। अच्छा, मीडिया का काम है क्रिटिसिज्म करना, और अगर ये नहीं होगा ना तो हिंदुस्तान के लोकतंत्र को बहुत नुकसान होगा। ठीक है, मैं तो भगवान से प्रार्थना करता हूँ कि हिंदुस्तान का मीडिया इतना ताकतवर बने, समझ गया, क्रिटिसिज्म भी इतना बढ़िया करे, आलोचना इतनी बढ़िया करे, देश का भला। এয়া আছিল 2014 চনৰ আগৰ ভিডিও আৰু এই ভিডিওত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে আমাৰ দেশৰ মিডিয়া ইমান ষ্ট্ৰং হ'ব লাগে যে ইমান ক্ৰিটিসাইজিং কৰিব লাগে চৰকাৰক, তেতিয়াহে আমাৰ দেশখন আগুৱাই যাব। কিন্তু আজিৰ বৰ্তমান পৰিস্থিতি এনেকুৱা যে আমাৰ ইউটিউবাৰ বা কিছুমান ফেচবুক ৰিলছ বনা মানুহবোৰক চৰকাৰৰ বিৰুদ্ধে কিবা এটা ক'লে হয়তো সেই ভিডিওটো ডিলিট কৰি দিয়ে বা সেই মানুহজনক বহুত প্ৰচাৰ কৰে পুলিচৰ দ্বাৰা বা কিছুমান এনেকুৱা নিয়ম বনাইছে যিটো নিয়মৰ ধাৰা আপোনাৰ ওপৰত লাগি যাব পাৰে। গতিকে এনেকুৱা মিছলীয়া ব্যক্তি এজন আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, ইয়াৰ বিষয়ে আপোনালোকে কি ক'ব বিচাৰে এয়া কমেণ্ট বক্সত নিশ্চয় জনাব।